সকলোৱে কৈছিলে কংগ্ৰেছতে বহুত ডাঙৰকৈ দাবী কৰিছিল আনকি অপিনিয়ন পলেই হোক এক্সিট পলেই হোক সকলোকে কোৱা হৈছিল যে কংগ্ৰেছে বহু ভোটত বহু ব্যৱধানত জিকিব কিন্তু শেষ হাঁহি মাৰিলোঁ আমি গতিকে আমি যে কাম কৰিছিলোঁ এখন চৰকাৰে 10 বছৰ শাসন কৰাৰ পাছত এখন ৰাজ্যত 15 বছৰৰ কাৰণে মানে তৃতীয়বাৰৰ কাৰণে শাসনলৈ অহাটো ইমান সৰু কথা নহয় আমাৰ চৰকাৰখনে নিশ্চয়কৈ চাগে ভাল কাম কৰিছিল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ আছে সেইকাৰণে চাগে এই কথাটো হ'বলৈ পালে গতিকে মই আপোনালোকক ক'ব খুজিছোঁ আমি অহংকাৰ নকৰোঁ আমি আৰু কাম কৰিম আমি অসমত বহুখিনি কৰিছোঁ আৰু কাম কৰিম আমি হাৰিয়ানা আমাৰ মডেল হ'ব তৃতীয়বাৰৰ কাৰণে অসমত আমি চৰকাৰ বনাম আৰু আগন্তুক যি 5টা বিধানসভাৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব পাছতে আমি জয়লাভ কৰিম যি বাই ইলেকশ্যন হ'ব ৰাজ্যত তাত হাৰিয়ানাৰ যিটো মডেলৰ প্ৰসংগ উত্থাপন কৰিছে হাৰিয়ানাৰ মডেলটো হ'ল বিধানসভাৰ তৃতীয়বাৰৰ কাৰণে একেৰাহে চৰকাৰ কৰা গতিকে অসমৰ মডেলটো হ'ব হাৰিয়ানা মডেল আমাক বহুতে মডেল হিচাপে লয় আমাৰ অৰুণোদয়টো ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ মডেল হিচাপে লৈছে আমাৰ 1.5 লাখ চাকৰি কেনেকৈ দিছোঁ সেইটোক বেলেগ ৰাজ্যৰ মডেল হিচাপে লৈছে কিন্তু বিজেপিৰ যদি তৃতীয়বাৰৰ কাৰণে একেৰাহে চৰকাৰে অহা ৰিচেণ্ট দিনত মডেল হৈছে হাৰিয়ানা আমি হাৰিয়ানাৰ মডেল ল'ম আমি জিকিম আমি ৰাইজক সেৱা কৰিম ৰাইজৰ কাৰণে কাম কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হ'ব।